ভুৱনেশ্বৰলৈ আহিছিলোঁ। পুৰী ভুৱনেশ্বৰ নলবাৰীৰ পৰা আমি 4টা ফেমিলি আহিছিলোঁ। মোৰ নাম কিশোৰ কুমাৰ কলিতা। মোৰ লগত আহিছিল গ্ৰাম্য বিকাশ মঞ্চৰ সন্মানীয় সভাপতি পৃথ্বীভূষণ ডেকা, স্বেচ্ছাসেৱক চন্দন চক্ৰৱৰ্তী, চম্পক শৰ্মা সহিতে আমি ফেমিলি আহিছিলোঁ। আৰু ভুৱনেশ্বৰৰ পৰা আজি যাত্ৰা কৰিছিলোঁ SMVB 15512 নম্বৰৰ যিখন বাংগালুৰু কামাখ্যা এক্সপ্ৰেছ, সেইখনত আমি যাত্ৰা কৰি বাংগালুৰুৰ পৰা ভুৱনেশ্বৰৰ পৰা আমি মংগোলী নামৰ ষ্টেচনটো পাবলৈ 500 মিটাৰমান থাকোঁতেই মানে ট্ৰেকৰ পৰা গাড়ীখন B4ৰ পৰা B14লৈ এই ট্ৰেকৰ পৰা লাইনচ্যুত হৈ এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ গৈ আছিল। কিন্তু সৌভাগ্য এইটোৱে যে ট্ৰেকৰ পৰা লাইনচ্যুত হ'লেও প্ৰায় 10টা ডবা আমি সৌভাগ্যক্ৰমে ৰেল চিৰিৰ ওপৰতে ৰৈ গৈছিল। আৰু সৌভাগ্য এটা যে যদি বাগৰিলহেঁতেন তেতিয়াহ'লে গোটেই ট্ৰেইনখন এটা দীঘলীয়া দ খাও এটাত প্ৰায় 30 ফুট দ খাও এটাত এই ট্ৰেইনখন দুৰ্ঘটনাত পতিত হৈ বহু মানুহৰ প্ৰাণ ৰক্ষা ইতিমধ্যে সৌভাগ্যক্ৰমে হৈছে। আমি ভগৱানকে ধিয়াইছোঁ আৰু আমি সেই স্থলীৰ পৰা আমি সুৰক্ষিতভাৱে পুনৰ ভুৱনেশ্বৰলৈ আহি ভুৱনেশ্বৰতে এতিয়া আবদ্ধ হৈ আছোঁ। এখন হোটেলত আমি ৰেষ্ট লৈ আছোঁ আৰু আমি আশা ৰাখিছোঁ যে কাইলৈ বা পৰহিলৈ আমি ইয়াৰ পৰা যাত্ৰা কৰিব পাৰিম। আজি আমি উৰিষ্যাৰ পৰা কামাখ্যা ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ SMVB 12551 নম্বৰৰ ট্ৰেইনখনত। আৰু ট্ৰেইনখনত গৈ থকা অৱস্থাত কিছু দূৰ যোৱাৰ পিছতে ট্ৰেইনখন লাইনচ্যুত হয় আৰু লাইনচ্যুত হৈ এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। সৰু সুৰাভাৱে বহুত মানুহ আঘাতপ্ৰাপ্ত হয়, যদিও ট্ৰেইনখনৰ ডবা সম্পূৰ্ণৰূপে বাগৰি নোযোৱা বাবে বহুত মানুহৰ জীৱন ৰক্ষা পৰে। সাধাৰণভাৱে আহত হৈছে বহুত মানুহ আৰু এজন মানুহক আমি মৃত হোৱা দেখা পাইছোঁ। আৰু এটা আতংকময় পৰিৱেশ, তাৰে মাজতো বহুত যাত্ৰীয়ে ৰক্ষা পৰিছে। ভগৱানৰ ওচৰত ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত ৰেল বিভাগে এনেকুৱা ধৰণৰ হ'ব পৰা দুৰ্ঘটনাবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। দুৰ্ঘটনাটো SMVB বাংগালুৰু টু কামাখ্যা এক্সপ্ৰেছ গাড়ীখনত আমিও আছিলোঁ। আমি প্ৰায় 10:57 বজাত ৰাতিপুৱা আমি ভুৱনেশ্বৰ ট্ৰেইন ষ্টেচনৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু প্ৰায় 30 কিলোমিটাৰমান গৈছিলে ট্ৰেইনখন। আৰু মংগোলী যিটো ষ্টেচন সেইটো পোৱাৰ 500 মিটাৰমান আগতে ট্ৰেইনখন লাইনচ্যুত হৈছিল। আমি B4 কোচত আছিলোঁ, তাৰ পৰা B14লৈকে আটাইকেইটাই মানে লাইনচ্যুত হৈছিলে। আৰু ইয়াত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে আৰু প্ৰায়ভাগ যাত্ৰীয়ে অসমৰ, যিহেতু কামাখ্যা ষ্টেচনলৈকে ট্ৰেইনখন যাত্ৰা আৰম্ভ কৰিছিলে। ইয়াতে ৰেলৱেৰ বিভিন্ন সুৰক্ষাকৰ্মী ইতিমধ্যে কিছু সাহায্য আৰম্ভ কৰিছে। গতিকে অসম চৰকাৰে যাতে সকলো যাত্ৰীক সুৰক্ষিতভাৱে মানে ইয়াৰ পৰা নিৰাপদে লৈ যাব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজন। আমি ৰাজ্য চৰকাৰক সেইটোৱে অনুৰোধ জনাইছোঁ।